Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰোঁ আপোনালোক সবাই ভালে আছে। আজি মই পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই নতুন এক ধৰণৰ বস্তু দেখুৱাম। তাৰমানে খেতিৰ সঁজুলি হিচাপে মানুহে বাইক ব্যৱহাৰ কৰি আছে। মই অতদিনে চালোঁ যে বাইক হাইৱেত মেইন ৰোডত চলাই থাকে, ৰাস্তাত দেখা পাওঁ। আজি মই খেতিতে দেখা পাই আছোঁ। খেতিয়কৰ গৰুৰ অভাৱ হোৱাৰ কাৰণে বাইকেদি ধুনীয়াকৈ চাওক ট্ৰেক্টৰ হাল মৰাৰ পিছত বাইকেদি ময়াই আছে। এই চাওক, নিশ্চয় চাব পাৰিছে। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকিব। আজি কিন্তু ধৰক চমক ভিডিঅ' এইটো। গিয়াৰ কমাই দে। চাওক বন্ধুসকল, চাওক চাওক, মাটি একদম পুৰা সমান হৈ আছে। নতুন চমক, বাইকেদি খেতিত ময়াই থকা হৈ আছে। মাটি সমান কৰা কাম চলি আছে নে দেউতা? কি কয় অ দেউতা? বাইক গেলেমাৰ হ'লেও বহুত শক্তি আছে। বাবা তুই আমার বুগলা নায়েব ইনো ইনো এই থামাত খার থাও, ইনো খার থাও। মই দিত আছে বলে মান টুকু বাবা। তোমার বাহির খেলে ওষুধ এনে বুদ্ধি। ওজন বস্তু এটা উঠাই দিছে, জলকীয়াৰ খুঁটা 100 খুঁটা একেলগে ধুনীয়াকৈ বান্ধি উঠাই দিছে। ওজন হৈছে, সেইটোৱেদি ময়াই আছে।